No, hello, my dear friend. Good morning. Good morning. এই দুটা দেখাইছোঁ মই নেমু এফালে ৰাতিপুৱা পেয়াকে খাই আছোঁ আৰু এটা নেমু এই গৰম যেনেকা মাৰিছে নহয় আপোনালোকে জানে নহয় যিটো গৰম মাৰিছে গপ গপনিটো যি উঠিছে যিমান গা ধুলেও কোনো কামত নহা হৈছে এতিয়া মই ৰাতিপুৱা পে কি কৈছোঁ এই নেমু খাবলৈ লৈছোঁ খাওক আপোনালোকেও খাব এই নেমু খাওক এই নেমু এচাক লৈ খাইছোঁ পইতা ভাত কেইটামান খালোঁ এইকাৰণে এতিয়া মুঠতে নেমু খাব লৈছোঁ অলপ যাতে ঠাণ্ডা পৰে এই আপোনালোকেও খাব ইয়া খাওক নেমু খাব আপোনালোকে ৰস খাব আৰু ইয়া তাৰে সীতা খোৱা খাই দিব ৰাতিপুৱা পে এয়া খাই আছোঁ ঠাণ্ডাটো বহুত গপ গপনি উঠিছে আপোনালোকৰ সিফালে কিমান গৰম পৰিছে আমাৰ এইখিনি হোজাই ডিষ্ট্ৰিক্টতো অতিপাত গৰম হৈছে বতৰ ডাৱৰ কৰিলে কি হ'ব হকে ইয়াকো খাম এতিয়া এক ফাল খালোঁ অলপ পেটটো ঠাণ্ডা হ'ব তাৰপিছত এয়া নেমু কাজি নেমু খাব কাজি নেমু মানে বাকলিটো পাতল হয় কাজি নেমুৰ বাকলিটো পাতল কিন্তু জৰা নেমুৰ বাকলিটো একে হেৰি ডাঠ এয়া একেবাৰে বহুত পাতল অলপহে থাকে তলত কিন্তু এটা কথা আমাৰ স্কুলত পঢ়ি থাকোঁতে আমাৰ মাষ্টৰ এজনে কৈছিলে অংক মাষ্টৰ আছিলে নেমু খোৱাতকৈ তাৰ বাকলিটো খালে বোলে শৰীৰৰ কাৰণে আৰু ভাল মানে শৰীৰৰ কাৰণে পেটৰ কাৰণেও ভাল আমি তেতিয়া বাকলিসহ খাই দিছিলোঁ তেতিয়াতো চেহেৰাও বেলেগ আছিলে না বহুতখিনি হজম কৰিব লগা ক্ষমতা আছিলে এতিয়াও কোনো ক্ষতি নকৰে পেটৰ কাৰণে বহুত ভাল এই কাজি নেমুটো বিশেষকৈ কাজি নেমু জৰা নেমুটো কিন্তু শকত দেখিলেও কি হ'ব মানে হেৰি হয় গোটেই তাত মুঠতে ৰসটো কম থাকে আৰু হেৰি বাকলিটো বেছি থাকে এই কাজি নেমু খাব কাজি নেমুৰ দামো বেলেগ আৰু কামো বেলেগ আৰু তাতোকৈ গোল নেমুটো আৰু ভাল এতিয়া গোল নেমু গছবোৰ এনেকুৱা হৈছে কিছুমান জেগাত এজোপা দুজোপা কাৰোবাৰ ঘৰত থাকিলেও এই বালিৰ গৰমতে মৰি গৈছে এই কাজি নেমু যেনতেন আছে এয়া খাব খাওক আপোনালোকে খাব লাইক শ্বেয়াৰ কৰিব টাটা বাই বাই থেংক ইউ সুৰভি ওচৰলৈ আহিছোঁ সুৰভি এতিয়া সেয়া উঠিলে বহুত সময়তে উঠিলে সুৰভি উঠিলা পানী দুনি খোৱালোঁ এতিয়া বাহিৰত বান্ধি দিবগৈ লাগিব কালি অলপ মুঠতে এই গ্ৰীণ গ্ৰাছ এয়া অনা হৈছে এই গৰুৰ কাৰণে এই তাকে ঢপলিয়াই আছে খাবলৈ কাৰণে এয়া খাবৰ কাৰণে ঢপলিয়াই আছে এয়া এয়া এই খাবৰ কাৰণে সি ঢপলিয়াই আছে খোৱা পশুধন এইবাৰ বানপানীত বহুত অনিষ্ট হৈছে যিসকলে বানৰ কবলত পৰিছে তেওঁলোকে এতিয়ালৈকে মুঠতে কিছুমানে ঘৰত যাব পৰা নাই আমাৰ হেমন্ত মামাই সেইবোৰ পদক্ষেপ ভালদৰে লওক অসম চৰকাৰ কাৰণ ৰাইজে পাতি দিয়া ৰজা তেওঁৰ আঙুলি মূৰতে সকলোৱে চলি আছে যেতিয়া তেওঁ হাঁ বুলি ক'লে হয় হ'ব না বুলি ক'লে নাই হ'ব অসমত যিখন আমাৰ ডাঙৰ সমস্যা হৈছে আমাৰ বানপানীয়ে ডাঙৰ সমস্যা এই ডাঙৰ সমস্যাটো সমাধান কৰিবলৈ ক'লে আগতীয়াকৈ আমাৰ মামাই বা আমাৰ চৰকাৰখনে যি চৰকাৰে নহওক আমি শান্তিৰে থাকিব লাগে বানৰ কবলত পৰাসকলে আগতীয়াকৈ এইবোৰ পদক্ষেপ হাতত ল'ব লাগে কয় নহয় মানুহে বৰষুণ যোৱাৰ সময়ত জাপি লৈ কোনো লাভ নাই তাৰ আগতে হেৰি বৰষুণ পৰিলেহে জাপি ল'ব লাগে ঠিক তেনেকুৱা এটা কথা তাৰ আগতীয়াকৈ এই গৰাখহনীয় যিটো আছে সেইটো নিৰাময় কৰিব লাগে অসম চৰকাৰে কাৰণ আমাৰ অসমতে বেছিকৈ হাৰাশাস্তি হৈছে এতিয়ালৈকে কিছুমানে ঘৰ যাব পৰা নাই গতিকে বানপানী কবলত পোৱাসকলে এতিয়াও বড়ো হাৰাশাস্তি হৈ আছে এতিয়াতো অনেক ৰকম বেমাৰ আজাৰো হ'ব গতিকে আমাৰ হেমন্ত মামাই যিসকলে পুঁজি
দিবলৈ আগবাঢ়িছে তেওঁলোকে সম্পূৰ্ণ সকলো ভোট দি দিলে অসমবাসী ৰাইজে এটা সঁহাৰি পাব বানৰ কবলত পৰা সকলৰ আৰু কৃষি আৰু পশুধন বহুত অনিষ্ট হৈছে না সেইবোৰ যাতে সোনকালে সেইবোৰ পূৰণ কৰে এয়ে মই কি ক'ম ইয়াকে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ এতিয়া আমাৰ এয়া চৌধুৰী ঘাঁহ খাইছে কোৱা হা টাটা বাই বাই থেংক ইউ